এইফালে সোমাই গ'লেই মোৰ ঘৰ, এইকণ মই খোজকাঢ়ি যাব পাৰিম। ধন্যবাদ। ৱেলকাম। মই কেতিয়াও নিজৰ চিন্তা কৰি অহা নাই, কিন্তু এইবাৰ মই মোৰ সন্তান আৰু মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবই লাগিব। সন্তান? তোমাৰ সন্তান মানে? আই এম প্ৰেগনেণ্ট। অন্তৰা প্ৰেগনেণ্ট? আপুনি দেখোন মোতকৈও বেছিহে আচৰিত হ'ল। আপোনাৰ বিশ্বাস হোৱা নাই নেকি? মই এইখন ঘৰেৰে যোৱাৰ আগত তোমাৰ পৰা এটা সহায় বিচাৰিছিলোঁ মিচিমি, কিন্তু তুমি মোক ডাইৰেক্টলি না বুলি কৈছিলা, আৰু সেইটো কথা মই কেতিয়াও পাহৰিব নোৱাৰো। আৰু তাৰ প্ৰত্যুত্তৰ এদিন নহয় এদিন মই তোমাক দিম। বাইদেউ, প্ৰথমে আপুনি এই ঘৰখনক আপোনাৰ সন্তানটিক উপহাৰ হিচাপে দিয়ক। তাৰপিছত আপুনি মোক যি দিয়ে দি থাকিব। মই সেইবোৰলৈ চিন্তা কৰি থকা নাই। মই দুদিন কি ঘৰত নাছিলোঁ মিচিমি, তুমি দেখোন একেবাৰে সলনি হৈ থাকিলা। তোমাৰ ভইচে চেঞ্জ হৈ থাকিলে। এটা কথা, সিমান লাউড ভইচত মোৰ লগত কথা নাপাতিবা। মই উচ্চ স্বৰত কথা কোৱা নাই। আপুনি প্ৰত্যুত্তৰৰ কথা কোৱা বাবেহে মই মুক্ত কণ্ঠে কথাবোৰ কৈছোঁ। আৰু এতিয়া আপুনি সন্তান সম্ভৱা, গতিকে আপুনি পাৰে যদি খংৰাগবোৰ অকণমান কমাব। এইবোৰ আপোনাৰ স্বাস্থ্যৰ লগতে আপোনাৰ আহিবলগীয়া সন্তানটোৰ কাৰণেও ভাল নহয়। হয় নেকি? তুমি দেখোন সন্তান আৰু মাকৰ বিষয়ে বহুত কথাই জানা। কথাটো কি মিচিমি? নে গাঁৱত থাকোঁতে বহুত কিবা কিবি? বাইদেউ, মই আপোনাক আগতেও এইষাৰ কথা কৈছোঁ আৰু এতিয়াও কওঁ, মোৰ চৰিত্ৰত আঙুলিটোৱে আপুনি একো কথাই নক'ব। মই ক'লোৱে যেনিবা মিচিমি, তুমি কিনো কৰিব পাৰিবা কোৱাচোন? আপুনি হয়তো গাঁৱৰ ছোৱালীৰ কণ্ঠ আৰু সাহসৰ কথা একো নেজানে। এইবাৰ জানিব। এবাৰ গাঁৱত এজন ল'ৰাই মোক আঙুলিটোৱাই যি টি কথা কৈছিল, আৰু আজিও তাৰ হাতখন দেখি গাঁৱৰ সৰু ল'ৰা ছোৱালী দমোজাত পৰে। আচলতে মানুহৰ হাতখনত 5টা আঙুলি থাকে নে 4টা? তাৰমানে তুমি ক'ব বিচাৰিছা তুমি এতিয়া মোৰ আঙুলি ভাগিবা? ইমান সাহস তোমাৰ? মই কৈছোঁ নহয়, মোৰ সাহস আছে, মাথো দেখুওৱা নাই। কিন্তু যেতিয়া প্ৰয়োজন হ'ব, এই মিচিমিৰ অন্য ৰূপো সকলোৱে দেখিব। গতিকে যি টি মিছা অপবাদেৰে মোক তুচ্ছ তাচ্ছিল্য কৰিবলৈ চেষ্টা নকৰিব। মই আপোনাক শুভকামনা দিবলৈ খুব আশাৰে আপোনাৰ ওচৰলৈ আহিছিলোঁ, কিন্তু আপুনি মোক ধন্যবাদ দিয়াৰ সলনি মোৰ চৰিত্ৰত ধৰিলে। তোমাৰ দৰে ছোৱালী এজনী মোক শুভকামনা দিব নালাগে, কাৰণ তুমি ইয়াৰ যোগ্য নহয়। কোন হয় তুমি? আৰু এটা কথা, মই যদি ইচ্ছা কৰোঁ আজিয়ে তোমাক এইখন ঘৰৰ পৰা দলিয়াই পঠিয়াব পাৰোঁ। বাইদেউ, আপুনি ইচ্ছা কৰকচোন, মোক দলিয়াই দেখুৱাওক। আৰু এইখিনি কথা মোৰ আগত ক'লে কি হ'ব? ঘৰখনৰ সকলোৰে সন্মুখত কওক, তেতিয়াহে গম পাম আপোনাৰ পাৱাৰ কিমান। কাৰণ মই জানো, যেতিয়ালৈকে অনিৰ্বাণ চলিহা মোৰ কাষত থাকিব, আন কোনেও মোৰ চুলি এডালো ছিঙিব নোৱাৰিব। আৰু দলিয়াই পেলোৱাটো বহুত দূৰৰ কথা। গতিকে এনেকুৱা সপোন নেদেখিব, যিটো এইটো জনমত কি 10টা জনমতো সফল নহয়। আৰু তৰ্ক নকৰোঁ, কাৰণ মই তৰ্ক কৰিবলৈ ইয়ালৈ অহা নাছিলোঁ। আৰু পাৰে যদি আপুনি মোক দলিয়াই দিয়াৰ সলনি এই মনৰ পৰা বেয়া ভাৱ, বেয়া চিন্তা এইবোৰ দলিয়াই পেলাওক। তেতিয়াহে যদি আপোনাৰ কিবা এটা ভাল হয়।
নহ'লে কিন্তু অধীৰ দাদাও এইবাৰ সহ্য নকৰিব। মই আপোনাক কৈ দিলোঁ। মোৰ অধীৰৰ কথা ক'বলৈ তুমি ক'ত সাহস পালা? ইমান জানিবলৈ তুমি অধীৰৰ কোন হয়? অধীৰ দাদা মোৰ স্বামীৰ ককাই আৰু সম্পৰ্কত তেখেত মোৰ বৰজনা আৰু মই তেখেতৰ ভাই বোৱাৰী। এতিয়া গম পালে নহয় তেখেতৰ লগত মোৰ সম্পৰ্ক কি? এক মিনিট, মোৰ কথা এতিয়াও শেষ হোৱা নাই মিচিমি। তুমি মুখখন মেলিবলৈ আৰম্ভ কৰিছাই যেতিয়া, গতিকে এতিয়া আৰু কথাবোৰ আগৰ দৰে হৈ নাথাকিব। তুমি এইখন ঘৰত সকলোকে চিঞৰি চিঞৰি মোৰ কথা ক'ব পাৰা, মোৰ কোনো আপত্তি নাই। মুঠৰ ওপৰত মই জীয়াই থকালৈকে তোমাক এইখন ঘৰত শান্তিত থাকিবলৈ কেতিয়াও নিদিওঁ, আৰু এইটোৱে মোৰ চিধা কথা। তেন্তে মোৰো চিধা কথা শুনি লওক। যেতিয়ালৈকে ভগৱানে লগ দিব তেতিয়ালৈকে আন কোনেও কাৰো শান্তি কাঢ়ি নিব নোৱাৰে। মই আপোনাৰ দৰে আনৰ অশান্তি কামনা নকৰোঁ, কিন্তু আপুনি যদি মোৰ ক্ষতি কৰিবলৈ চেষ্টা কৰে তেন্তে মই মনে মনে থাকি সদায় এই হুইল চেয়াৰখনতে বহি নাথাকোঁ। মাতো মাতিম আৰু বিৰোধিতাও কৰিম আৰু নিজেই নিজৰ সমস্যা সমাধান কৰিম। আপুনি চিন্তা নকৰিব, আমাৰ মাজৰ কথাবোৰ মই কাকো ক'বলৈ নাযাওঁ, কাৰণ এবাৰ যদি এইবোৰ কথা মই কাৰোবাক কওঁ, ভাবকচোন আপোনাৰ কি দুৰ্গতি হ'ব। আৰু এগৰাকী সন্তান সম্ভৱা মাতৃৰ দুৰ্গতি হোৱাটো এই গাঁৱলীয়া মিচিমি কোনো কাৰণতে নিবিচাৰে। আৰু আপোনাৰ দুৰ্গতি মানে চকু পানী, আৰু আমাৰ চকু পানীৰ মূল্য হয়তো আনে নুবুজিব পাৰে, কিন্তু এগৰাকী প্ৰকৃত নাৰীয়ে আন এগৰাকী নাৰীৰ চকু পানী কিমান বেদনাদায়ক হ'ব পাৰে সেয়া ভালদৰে বুজি পায়। আৰু ময়ো সেই তেনেকুৱা এগৰাকীয়ে প্ৰকৃত নাৰী। ভগৱানে আপোনাক সুমতি দিয়ক। অনি, তই যি ভাল দেখ কৰ, চাবি যাতে তোৰ একো বিপদ নহয়। আপুনি মোৰ বাবে চিন্তা নকৰিব। আপোনাৰ আশীৰ্বাদ মোৰ লগত আছে যেতিয়া মোৰ একো নহয়। কিন্তু দাদা, আপুনি সুখী হ'ব লাগিব। সঁচা মিছা পুৰণা সকলোবোৰ কথা পাহৰি এজন দায়িত্বশীল স্বামীৰ ভূমিকা পালন কৰিব লাগিব। আগৰ দৰে নহয়, মৰমেৰে যত্নেৰে বাইদেউক নিজৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। মই মাথো আপোনাক আইডিয়া দিব পাৰিম, বাকী কাম আপোনাৰ মৰমেৰে কৰিব লাগিব। কামটোতো ভালেই, কৰ্ম বিপ্লৱ কৰিব পৰাটোতো বৰ ভাল কথা, কিন্তু সেই মানুহখিনি তাৰ পৰা উঠাই দিলে তই ৰাজনীতিৰ মেৰপাকত পৰা বুলিহে মোৰ ভয় লাগে। আৰু সেই মানুহটো সি জানো শান্তিত থাকিব? দেউতা, ভাল কাম এটা কৰিব গ'লে এনেকুৱা বাধাটো আহিবই। আমি ইমানখিনি আগবঢ়াৰ পাছত এতিয়া পিছ সৌকিব নোৱাৰোঁ। তাতে সেই নিবনুৱাখিনিৰ আমাৰ ওপৰত বহুত আশা আছে। অনি, তই যি ভাল দেখ কৰ, চাবি যাতে তোৰ একো বিপদ নহয়। আপুনি মোৰ বাবে চিন্তা নকৰিব। আপোনাৰ আশীৰ্বাদ মোৰ লগত আছে যেতিয়া মোৰ একো নহয়। দেউতা, আপুনি দাদাক কথাবোৰ ভালকৈ বুজাই দিছেনে? ময়ো মোৰ ফালৰ পৰা সকলোখিনি কৈছোঁৱেই। কোৱাটোতো ময়ো কৈছোঁ, কিন্তু সি কি বুজিছে কি নাই বুজা সেইটো সিহে জানে। তাক বৰ বেছিকৈ জোৰ দিবলৈও ভয়, কাৰণ ময়ে তাক কৈছিলোঁ যদি তই অশান্তি পাইছ
তেন্তে তই আঁতৰি আহ। সেইটো ময়ো কৈছিলোঁ, কিন্তু এতিয়া কথাটো সম্পূৰ্ণ বেলেগ। বৌক এনেকুৱা সময়ত যদি দাদাই অৱহেলা কৰে তেন্তে এইটো এটা পাপ হ'ব। পাপ পুণ্যৰ কথা মই নাজানো, কিন্তু এতিয়া আৰু এইবোৰ মই আশা কৰা নাছিলোঁ। আচলতে মোৰ প্ৰব্লেমটো কি জানা, অন্তৰৰ ওপৰত মোৰ বিশ্বাস ভৰসা এইবোৰ একেবাৰে নাইকিয়া হ'ল, আৰু সেইকাৰণে চাগে মই সুখী হ'ব পৰা নাই। কিন্তু দাদা, আপুনি সুখী হ'ব লাগিব। সঁচা মিছা পুৰণা সকলোবোৰ কথা পাহৰি এজন দায়িত্বশীল স্বামীৰ ভূমিকা পালন কৰিব লাগিব। আগৰ দৰে নহয়, মৰমেৰে যত্নেৰে বাইদেউক নিজৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। মই মাথো আপোনাক আইডিয়া দিব পাৰিম, বাকী কাম আপোনাৰ মৰমেৰে কৰিব লাগিব। আচ্ছা, তাৰমানে মই এতিয়া ৰাফ এণ্ড টাফ হৈ থাকিলে নহ'ব, ছফ্ট হ'ব লাগিব। এবাৰ হৈ চাওকচোন, কিজানিবা কথাটো আপুনি ভবাৰ দৰে হয়েই। দাদা, তহঁতৰ মাজত ইমান কি আলোচনা? তোৰ পত্নীয়ে মোৰ ভৱিষ্যত গঢ়াৰ দায়িত্ব লৈছে। ফালি চিৰিলা চিৰিলি হৈ যোৱা সম্পৰ্কটো পুনৰ বোলে মিচিমে জীয়াই তুলিব, আৰু মিচিমে বোলে অন্তৰ সলনি কৰিব। মিচিমিয়ে নোৱাৰিব বুলি মই নকওঁ, মোৰ বিশ্বাস আছে এই ওপৰত, এই পাৰিব। কিন্তু তাৰ বাবে তই তোৰ গুৰুৰ মতে চলিব লাগিব। মই যে গুৰু নহয় দেই, মই এজনী সাধাৰণ ছোৱালী। মই এইটো নকওঁ যে মই সফল হ'ম, মই মাথো চেষ্টাহে কৰিব পাৰিম। আৰু এই চেষ্টা মই এইকাৰণে কৰিম কাৰণ মোৰ লগতে এখেতেও আপোনালোকক একেলগে জীৱন যাপন কৰাটো বিচাৰে। বাৰু, তোমালোকে বিচৰাতে হওক, কিন্তু এইটো শেষ চেষ্টা। ইয়াৰ পিছত কিন্তু মই বিচৰাটোহে হ'ব। আচ্ছা মিচিমি, তুমি ইয়াক কি এখেত কৰি থাকা? শুনিবলৈ বৰ আউটডেটেড যেন লাগে। আচ্ছা, এতিয়া তুমি মোৰ লগত কৈ যোৱা। কি ক'ব লাগিব দাদা? প্ৰশ্ন নকৰিবা, মই যি ক'ম মোৰ লগতে কৈ যোৱা। কোৱা। অনিৰ্বাণ। কোৱা। অনিৰ্বাণ। আচ্ছা, এতিয়া কোৱা, তুমি আজি কামলৈ নোযোৱা? তুমি ৰৈ গ'লা কিয়? কোৱা। তুমি আজি কামলৈ নোযোৱা? বাহ, অনি তই ক্লেপ মাৰ। আজিৰ পৰা একদম ন এখেত। আৰু অনি, এতিয়া তই মিচিমে কৰা প্ৰশ্ন উত্তৰ দি থাক, মই তহঁতক দিগদাৰ নিদিওঁ। মই যাওঁ। দাদা, ক'ত যাওঁ? ৰ চা, এতিয়া ৰ'বলৈ সময় নাই। আৰে ভাই, মই বাপেকি হ'বলৈ ওলাইছো, অলপতো বুজ। এতিয়াৰ পৰা মই পক্ষীৰাজ ঘোঁৰা খট 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 খটকে দৌৰা। ইয়ে, হয় নেকি? ঠিক আছে তেনেহ'লে, ৰাখিছোঁ। এইকেইদিন বৰ নিশ্চিন্ত মনেৰে শুইছিলোঁ, আকৌ মোৰ খোৱাখন যাব যেন পাইছোঁ। মই গম পাই গ'লোঁ বুজিছা। কিয়? কি হ'ল? তোৰ গা বেয়া নেকি? গা বেয়া হোৱা হ'লেতো মই দুদিনতে ভাল হৈ গ'লোহেঁতেন। এইবাৰ এইটো বেমাৰ সহজতে নাযায়। তই কি বেমাৰৰ কথা কৈছ? মই একো বুজি পোৱা নাই। মই অন্তৰাবৌৰ কথা কৈছোঁ। এইবাৰ আৰু তেখেত ঘূৰি যোৱাত নাই। মুঠৰ ওপৰত এইবাৰ মই মৰিলোঁ। মোৰ যে যিনা হাৰাম কৰিব সেইটো খাটাং। আকৌনো কিয় ঘূৰি আহিব লাগে? আগৰ কথা বেলেগ আছিলে, এতিয়া তেনেকৈ নকবি। এতিয়া আমি চবেই মিলি বৌক মৰম কৰিব লাগে, বৌৰ যত্ন ল'ব লাগে। তুমি ইমান ডাঙৰ খবৰ এটা মোৰ পৰা কিয় লুকুৱাই ৰাখিলা? তুমিতো এই ঘৰখনৰ পৰা যোৱাৰ আগতে কথাটো গম পাইছিলা। মই তোমাক ক'ম বুলি ভাবিছিলোঁৱেই, কিন্তু পুৰণা কথাবোৰ পাহৰি যোৱা। এতিয়াৰ পৰা তুমিও নতুন, ময়ো নতুন। তেতিয়াহে আমি নতুনক আদৰিব পাৰিম। মইতো নতুন হ'লোৱেই, আৰু এতিয়া তোমাক অভিযোগ দিবলৈ কেতিয়াও সুযোগ নিদিওঁ। তুমি সঁচাকৈ কৈছাতো? তুমি নেদেখা ফাগুনৰে আবেলি
মোৰ যে জিনা হাৰাম কৰিব সেইটো খাটাং আকৌনো কিয় ঘূৰি আহিব লাগে আগৰ কথা বেলেগ আছিলে এতিয়া তেনেকৈ নকবি এতিয়া আমি চবেই মিলি বৌক মৰম কৰিব লাগে বৌৰ যত্ন ল'ব লাগে তুমি বৰ যত্ন ল'বা মৰম কৰিবা অ' তাৰমানে তুমি পাৰ্টি সলালা ধেত এইটো সময়ত বৌৰ পক্ষ ল'বই লাগিব বৌৰ সন্তানটোৰ কথা আছে সন্তান অ' তাৰমানে আমাৰ বৌ ভৰি ভাৰী নেকি ভৰি ভাৰী তাৰমানে এই যে হিন্দী চিৰিয়েলবিলাকত কয় বহু কি পাও মে ভাৰী হে মই মানে তোমাক অসমীয়াত কৈছো আৰু ভৰি ভাৰী বুলি তই মানুহ মাৰিবি দেই টিকেন হেত তেৰিকা মই দেখোন তোমাক আগতেই কৈছো মই শুক্ৰবাৰে মানুহ নামাৰো বুলি বাৰু সেইবিলাক এতিয়া বাদ দিয়া মই বৌৰ কথাটো জনাই নাছিলো নহয় খবৰটো শুনি ভাল লাগিল এইবাৰ ভাল হ'ব বুইছা মাক হ'ব যেতিয়া আৰু ভালেই হ'ব সেইটোৱেইতো সকলোৰে আশা তুমি ইমান ডাঙৰ খবৰ এটা মোৰ পৰা কিয় লুকুৱাই ৰাখিলা তুমিতো এই ঘৰখনৰ পৰা যোৱাৰ আগতে কথাটো গম পাইছিলা মই তোমাক কম বুলি ভাবিছিলোঁৱেই কিন্তু পুৰণা কথাবোৰ পাহৰি যোৱা এতিয়াৰ পৰা তুমিও নতুন মইও নতুন তেতিয়াহে আমি নতুনক আদৰিব পাৰিম মইতো নতুন হলোৱেই আৰু এতিয়া তোমাক অভিযোগ দিবলৈ কেতিয়াও সুযোগ নিদিওঁ তুমি সঁচাকৈ কৈছাতো এতিয়া মিছা কথা ক'বলৈ কি কথাটো আছে কোৱা তুমি মাথো এটাই ভাবি কোৱা সেই সন্তানটোৰ বাপেক হ'বলৈ তুমি বিচৰা নে নিবিচৰা আৰু যদি নিবিচৰা তুমি কৈ দিয়া অধীৰ তেতিয়াহ'লে মই সন্তানটো গৰ্ভতে শেষ কৰি পেলাম এইবোৰ তুমি কি কথা কৈছা এটা সন্তানৰ কাৰণে মই কিমান সপোন দেখিছিলোঁ আৰু তুমি আমাৰ সপোনবোৰ নষ্ট কৰি দিয়াৰ কথা কৈছা তুমি এনেকুৱা কথা কেনেকৈ ভাবিব পাৰিলা মই ভাবিবলৈ বাধ্য অধীৰ চোৱা অধীৰ তুমি যদি মোক এৰি দিয়া তুমি যদি আমাৰ সন্তানটোৰ দায়িত্ব নলওঁ বুলি কোৱা তেতিয়াহ'লে মই পিতৃহীন এটা সন্তানক এই পৃথিৱীলৈ কেনেকৈ আনিম তুমি কোৱা আৰু মই তাক অকলে অকলে কেনেকৈ ডাঙৰ দীঘল কৰিম সেইবোৰ কথা চিন্তা কৰিহে অন্তৰা বাছ এতিয়া এনেকুৱা কথা নাভাবিব আৰু নকবাও কাৰণ এই সন্তানৰ পিতৃ এতিয়াও জীয়াই আছো চোৱা তাক তুমি অকলে ডাঙৰ কৰিব নালাগে আমি দুয়ো মিলি ডাঙৰ কৰিম তুমি চিন্তা নকৰিবা অন্তৰা খুৰী জুচ লোৱা মৌচম্বীৰ জুচ খুৰী জানো জুচ খাই তুমি বেয়া পোৱা বুলি কিন্তু এতিয়াতো খাবই লাগিব ঠিক আছে আপুনি মৰমত দিয়াৰ কাৰণেহে খাইছোঁ কিন্তু নহ'লে মই বহুত বেছি বেয়া পাওঁ ধন্যবাদ খুৰী ইয়াত আকৌ ধন্যবাদৰ কি কথাটো হ'ল এতিয়া এইবোৰ আমাৰ দায়িত্ব কাইলৈৰ পৰা এইখিনি মাটিতে আমি কৃষি বিপ্লৱ আৰম্ভ কৰিম কিন্তু এই মাটিখিনি কাৰ আৰু আমাক ইয়াত খেতি কৰিবলৈ দিব জানো দিব বাবেতো এইখিনি চাবলৈ আহিছোঁ মামুন তুমি দুখ পালা নেকি এনেকে পুতলা তুলে চাই চাই দৌৰিলে টোপৰি পায় সেইকাৰণে তললৈ চাই খোজকাঢ়ে সপোনৰে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন বতাহে ক'ব খোজে কাহিনী তোমাৰে